হত্যাকারী ফাঁসি দিও, হত্যাকারী ফাঁসি দিও, হত্যাকারী ফাঁসি দিও। फेसबुक में दो साला सवा चेयर का चोर का फोटो उठा था मुक्त का मर जाए क्या पब्लिक बिजली सरकार मुर्दाबाद, मुर्दाबाद, मुर्दाबाद। बिजली सरकार मुर्दाबाद, मुर्दाबाद, मुर्दाबाद। कमेटी मुर्दाबाद, मुर्दाबाद, मुर्दाबाद। कमेटी मुर्दाबाद, मुर्दाबाद, मुर्दाबाद। म्युनिसिपल बोर्ड मुर्दाबाद, मुर्दाबाद, मुर्दाबाद। आस्था जिंदाबाद, जिंदाबाद, जिंदाबाद। आस्था जिंदाबाद, जिंदाबाद, जिंदाबाद। श्रमिक जिंदाबाद, जिंदाबाद, जिंदाबाद। We want justice, justice, justice. We want justice, justice, justice. কিন্তু এই ইমান ডাঙৰ এটা অমানৱীয় ঘটনা হৈ যোৱাৰ পিছত সিহঁতে কিয় নিমাতি কন্যা হৈ আছে তেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে কিন্তু ডিগবৈ চহৰৰ সাধাৰণকৈ এটা সৰুতকৈ সৰু পাণ দোকানো খুলিব দিয়া নহ'ব 12 ফেব্ৰুৱাৰী ডিগবৈ থানাৰ অন্তৰ্গত থকা বগাপানী চাহ বাগিচাৰ 10 নং লাইনৰ নিবাসী খাটি খোৱা সহজ সৰল চাহ শ্ৰমিক বুধেশ্বৰ গড়ে ৰাতিপুৱা ডিগবৈ চাৰিআলি স্থিতিত যিখন ডিগবৈ চাৰিআলি বজাৰত তেখেতে গাহৰি দানা বিচাৰি আহি যিবিলাক গেলা পচা শাক পাচলি থাকে সামগ্ৰী থাকে এইবিলাক উঠাবলৈ আহোঁতে তেখেতক সন্দেহ কৰি একাংশই চাৰিআলি বজাৰৰ এই বাংলাদেশী মিয়া বিহাৰীকেইটাই এই খাটি খোৱা চাহ শ্ৰমিকজনক দলবদ্ধভাৱে আক্ৰমণ কৰি তেখেতক হত্যা কৰিলে এই হত্যা কৰা কাণ্ডক কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ লগে লগে যোৱাকালি আমি গম পাইছোঁ যে তেখেতসকলক 5জন হত্যাকাৰীক কৰায়ত্ব কৰিছে পুলিচ প্ৰশাসনে কিন্তু ইতিমধ্যে আমি গম পাই আছোঁ এই হত্যা কাণ্ডটোত কেৱল 5জন ব্যক্তিয়ে নহয় আৰু ব্যক্তিসকল জড়িত আছে কিন্তু এতিয়ালৈকে তেখেতসকলক আৰক্ষী পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰা নাই সেয়ে আমি আদিবাসী ছাত্ৰ সন্থা হৈ স্পষ্ট আকাৰে দাবী জনাইছোঁ যে এই হত্যাকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু দ্বিতীয় নম্বৰ দাবী হৈছে যে কেৱল গ্ৰেপ্তাৰ কৰিলে নহ'ব সিহঁতক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ কাঠত যেতিয়ালৈকে ওলোমাই নিদিয়ে তেতিয়ালৈকে কিন্তু এই আন্দোলন কিন্তু বন্ধ হৈ নাথাকিব আৰু তৃতীয় নম্বৰ আমাৰ দাবী হৈছে আমি বহু দিনৰ পৰা আমি ইয়াৰ দৃষ্টিগোচৰ হৈ আছে যে ডিগবৈ চাৰিআলিত যিখন মাছ বজাৰ আছে একাংশই অনা অসমীয়াৰ ইয়াত দপদপনি বহুত বেছি হৈ আছে সেয়ে আমি আগৰ পৰাই শুনি আছোঁ কাবাক দম্ভালি মাৰে কাবাক দম দাদাগিৰি দেখায় কিন্তু এতিয়াৰ পৰা এইবিলাক অনা অসমীয়াৰ ইয়াত কিন্তু দপদপনি ইয়াত এইটো কৰা নহ'ব সেয়ে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ স্পষ্ট আকাৰে আমি দাবী জনাই আছোঁ তিনিচুকীয়া জিলাত যিমানে মিয়াসকলৰ মাছ বজাৰ আছে যিমানে যি আছে এই সকলোকে উচ্ছেদ কৰা হ'ব এইটো কিন্তু আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট আকাৰে আমি দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু চাৰিআলি বজাৰখন এখন সমিতি আছে ইমান সমিতি যিকোনো ক্ষেত্ৰত আমি আহিলে বজাৰ বা বেপাৰীসকলে দেখাই দিয়ে বজাৰ সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক ইমান ডাঙৰ এটা ঘটনা সংঘটিত হৈ গ'ল এই ঘটনা সংঘটিত হৈ যোৱাৰ পিছত কিন্তু এই বজাৰ সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ক'ত নিমাতি কন্যা হৈ লুকাই আছে অতি শীঘ্ৰে পুলিচ প্ৰশাসনে প্ৰথমে এই বজাৰ সমিতিৰ যিজন ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে এইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব কাৰণ এই বজাৰখন সিহঁতৰ তত্বাৱধানত আছে সিহঁতি সদায় এই প্ৰত্যেকজন বেপাৰীসকলৰ পৰা এই দোকান পোহৰৰ পৰা তেওঁবিলাকে সদায় কৰ কাটল উঠায় কিন্তু এই ইমান ডাঙৰ এটা অমানৱীয় ঘটনা হৈ যোৱাৰ পিছত সিহঁতি কিয় নিমাতি কন্যা হৈ আছে সেয়ে আমি আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট আকাৰে দাবী জনাইছোঁ অতি শীঘ্ৰে এই বজাৰ সমিতিৰ যিসকলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে এইসকলক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে কিন্তু ডিগবৈ চহৰৰ সাধাৰণকৈ এটা সৰুতকৈ সৰু পাণ দোকানো খুলিব দিয়া নহ'ব আৰু এই খুলিব নিদিয়াত যদি অপ্ৰীতিকৰ ঘটনা হয় তাৰ কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া হ'ব পুলিচ প্ৰশাসনৰ লগতে স্থানীয় ৰাইজে ইয়াৰ কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া হ'ব